ৰাতিপুৱাই পুৱাই মস্ত ডাঙৰ এখন লিষ্ট লৈ পেলাই এতিয়া বজাৰ কৰিবলৈ যাব ওলাইছোঁ। এতিয়া বজাৰত যাওঁ, অলপমান বজাৰ আছিলে, মাহৰ বজাৰ নহয়, মাহৰ বজাৰখিনি হৈ গ'ল আৰু মাজতে মানে অলপমান লগা হ'ল, তো সেইখিনি লৈ আহোঁ এতিয়া যাই পেলাই। আৰু আজিও এটা প্ৰেংক কৰিম বুলি ভাবিছোঁ। কি প্ৰেংক জানিতো চবে, অম্বুবাচী মেলা চলি আছে আৰু মই এতিয়া ক'ম ঘৰত গৈ পেলাই যে মই এতিয়া বজাৰৰ পৰা বাহিৰে বাহিৰে অম্বুবাচী মেলা চাব যাম বুলি। এতিয়া তাতেতো যাবতো নিদিয়ে, আপোনালোকেতো জানেই, গাড়ী চাড়ী লৈ পেলাই বাইক চাইক লৈ পেলাই যাব নিদিয়ে, সেইটো পচিবলে নহয়। কিন্তু ঘৰত যাই পেলাই ক'ম মোৰ অলপমান চিনাকি আছে, তো চিনাকিখিনিৰ পৰা এতিয়া লৈ পেলাই মই মানে লৈ যাম বুলি ক'ম। তো বলকচোন আগতে সেইখিনি কৈ লওঁ, কৈ লৈ পেলাই ৱাইফৰ ৰিয়েকশ্যনটো চাওঁ, কেনেকুৱা ৰিয়েকশ্যন দিয়ে, কি ৰিয়েকশ্যন দিয়ে যে যাম বুলি গম পোৱাৰ পিছত, যে গাড়ী লৈ পেলাই যাব দিব, সেইখিনি শুনা পোৱাৰ পিছত কেনেকুৱা ৰিয়েকশ্যন দিয়ে এইটো চাওঁ। বলকচোন বলক, আগতে তেওঁক আগতে অলপমান ছাৰপ্ৰাইজ কৰি দিওঁ, ছাৰপ্ৰাইজ কৰি পেলাই লৈ যাওঁ লগত। আৰু লৈ যোৱাৰ বিশেষ কাৰণটো হ'ল কি, দেখিছেনে ৰ'দ, কেনেকুৱা ৰ'দ। আৰু আজি মই চাওক শ্লিভলেছ পিন্ধি পেলাই, তলত শ্বৰ্টছ পিন্ধি পেলাই ওলাব লগা হৈছে, কাৰণ ৰ'দ ভয়ংকৰ গৰম, ভয়ংকৰ ৰ'দ দিছে। এই ৰ'দত যদি মই এতিয়া বজাৰ কৰিব যাব লাগে, তে ব'লা তুমিও ব'লা মোৰ লগত, অলপমান তুমিও কষ্ট কৰা ঘৰৰ বজাৰখিনিৰ লগত। সেইকাৰণে সেইটো প্ৰেংকটো কৰি পেলাই মই এতিয়া লৈ যাবলৈ ওলাইছোঁ। তে ব'লক আপোনালোকে চাই থাকক ভিডিঅ'টো, মজা পাব আজিৰ ভিডিঅ'টো, চাই থাকক শেষলৈকে। হাই হেল্ল' নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ আমাৰ ইউটিউব চেনেল মাত কথা অসমীয়া। তো আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ, আমাৰ ওচৰৰে বাইদেউ এজনৰ দোকান, তো ইয়াৰ পৰাই আৰম্ভ কৰোঁ বুলি ভাবিলোঁ। তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক। আমি ক'ত যাম এতিয়া? অম্বুবাচী মেলা চাবৰ কাৰণে ন, অম্বুবাচী মেলা চাবৰ কাৰণে ওলাই আহিছে। অম্বুবাচী মেলাত যাব, তো অম্বুবাচী মেলা চাবৰ কাৰণে ওলাই আহিছে। এতিয়া আমি অম্বুবাচী মেলাত যাওঁ, চাব ৰ'ব ভালকে যাব। আমাৰতো প্ৰথম কামটো বজাৰহে, তো সেই গেলামালৰ লগতে এই আলু পিঁয়াজ আদা নহৰুখিনি সস্তাতে পাই পেলাই উঠাই ল'লোঁ আগতে একেলগে। মাছখোৱাখন পাইকাৰী বজাৰ যে, এই পাইকাৰী বজাৰত অলপমান সস্তা হয়, তো সেইকাৰণে সস্তাতে পালোঁ, পাই পেলাই আৰু দেৰি নকৰিলোঁ আৰু উঠাই ল'লোঁ। যাম চাওকচোন, আহিছোহে ওলাই, ইমান যাম ইয়াতে। 20-25 মিনিট হ'ল বহি থকা, আগত বাৰু কিমান যাম আছে। নাযাওঁ নাযাওঁ লাগি আছে আৰু চাব। আহিছোঁ যেতিয়া যামেই অম্বুবাচী মেলা চাব, গাড়ী লৈ আহিছোঁ, নাযাম, যাবই লাগিব ন পল। কিমান যাব পাৰো আৰু, ইমান যাম, হ'বই যাম। সকলোৱে চাব আহে, বছৰত এবাৰে আহে অম্বুবাচী মেলা। দূৰ দূৰণিৰ পৰাই আহে, আৰু গুৱাহাটীত থকা মানুহখিনিতো আহিবই নিশ্চয়। কোনটো নহয়, তাতে খানা চানা খোৱাই আছে নেকি? এইয়া যাম। এইপিনে খোৱা লোৱাৰ ব্যৱস্থা কৰি আছে নেকি? নালাগে, ভাণ্ডাৰা হয়, ভাণ্ডাৰা লগাইছে, খানা পিনাৰ ব্যৱস্থা ইয়াতে কৰি আছে। মেইন ৰোডটোৰ এটা ফালে হৈ গ'ল ভাণ্ডাৰা, খানা পিনাৰ ব্যৱস্থা আমাৰ তীৰ্থযাত্ৰীসকলৰ বাবে, আৰু এয়া হৈ গ'ল মেইন ৰাস্তাটোৰ মাজতে থকা যোনটো ডিভাইডাৰ আছে, তো সেই ডিভাইডাৰটো অলপমান ডাঙৰ, লগাতকৈ অলপমান ডাঙৰ। বাকীবিলাক ঠাইত যিখিনি ডিভাইডাৰ আছে, কিন্তু আমাৰ এই ৰাস্তাটো যোনটো আছে, এই ৰাস্তাটোৰ ডিভাইডাৰসমূহ অলপ লগাতকৈ বেছি ডাঙৰ। তো এইখিনি জেগাতে তেওঁলোকে অস্থায়ী শিবিৰো বনাই লৈছে, নিজৰ নিজৰ থাকিবৰ কাৰণে ব্যৱস্থা কৰি লৈছে, যে দিনটো ইয়াতে অকণমান জিৰণি ল'ব আৰু লৈ পেলাই ৰাতি তেওঁলোকে মা কামাখ্যা ধামলৈ বুলি গতি কৰিব। তো দিনটোৰ কাৰণে ইয়াতে জিৰণিৰ ব্যৱস্থা কৰি লৈছে তেওঁলোকে নিজে নিজে। আৰু এফালেতো ভাণ্ডাৰা আছেই, তো তেওঁলোকৰ খোৱা লোৱা থকা মেলাৰ একো কোনো ধৰণৰ যাতে অসুবিধা নহয়, তাৰ বাবে লক্ষ্য ৰাখিছে চৰকাৰে।
আৰু আমাৰ প্ৰশাসনেও তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই চাৰিওফালে যান জঁট যাতে সৃষ্টি নহয়, তো সেইটোৰো লক্ষ্য ৰাখি পেলাই গোটেই চাৰিওফালে পুলিচ বাহিনী প্ৰশাসনীয় বিষয়াসকলে নিজৰ নিজৰ কাম দায়িত্ব সম্পাদন কৰি আছে। আৰু দেখিছেনে কিমান একদম শাৰীয়ে শাৰীয়ে ভক্ত বহুত আহিছে, বহুত বাহিৰৰ পৰাও আহিছে। আৰু বিশেষকৈ ৱেষ্ট বেংগল আৰু ইউ পি এনেকুৱা উৰিষ্যা এইটো ছাইডৰ পৰাই বেছিভাগ আহে দৰ্শনাৰ্থী বা মানে তীৰ্থযাত্ৰীসমূহ। আৰু তেওঁলোকে আহি পেলাই প্ৰত্যেক বছৰে আহে, আৰু প্ৰত্যেক বছৰে তেনেদৰে দিনক দিনে বাঢ়িও গৈ আছে সংখ্যাসমূহ তেওঁলোকৰ। তো আহিছে, আহি পেলাই আৰু অলপমান সুবিধা যদি চৰকাৰে যদি আমাৰ ইয়াৰে লোকেল স্থানীয় মানুহখিনিৰ কাৰণে অকণমান যদি সুবিধা কৰি পেলাই যদি দুখনমান গাড়ীৰ ব্যৱস্থা, আগতে যেনেকৈ গাড়ীৰ ব্যৱস্থা আছিলে সেই গাড়ীৰ ব্যৱস্থাসমূহ যদি কৰি দিলে হয় আকৌ এবাৰ, তেতিয়াহ'লে আমিও গৈ পেলাই ওপৰত একবাৰ দৰ্শন কৰিব পাৰিলোঁ হয়, এবাৰ যাব পাৰিলোঁ হয়, উপভোগ কৰিব পাৰিলোঁ হয়। কাৰণ আজিকালিৰ যিখিনি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী আছে তেওঁলোকে হয়তো এইখিনি দেখাও নাপাব। কাৰণ কিয়, তেওঁলোকক কোনো মাক দেউতাকে আজিলৈকে ধৰক অকলে এৰি নিদিয়ে। তো তেওঁলোকে মাক দেউতাকৰ লগতে যাব লাগিব। নিজৰ গাড়ীসমূহ যদি নিব নিদিয়ে তেতিয়াহ'লে চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিলে ভাল হয়। এবাৰেই আহি এয়া পাণ্ডু প'ৰ্ট পালোঁ। মাক পুতেক দুয়ো ফটো উঠাত ব্যস্ত হৈ পৰিল। যাব নাপালো দিয়ক, যাব নাপালা? কৈছিলো নহয়, আশা কৰি লাভ নাই। তলতে মই কালিয়ে গম পাওঁ, তথাপিও লৈ আহিছোঁ। জানো, তথাপি আৰু ভাবিছিলো দিবও পাৰে, আশা সাহসো নাই ইমান ওপৰলৈকে উঠি যোৱাৰ কাৰণে। চাওঁ পিছলৈকে কেতিয়াবা যদি সাহস হয় যাব চেষ্টা কৰিম মাৰ থানত। খোজকাঢ়ি যাব নোৱাৰোঁ ৰে, খোজকাঢ়ি যাবৰ দম নাই। হ'ব, মনৰ পৰাই মাক সেৱা কৰিছো। আৰুতো যিহেতু জীয়াই থকালৈকে থাকিমেই এই পৃথিৱীত, তেতিয়ালৈকেতো যামেই মা কামাখ্যাৰ থানত। গৈছো আগতেও আৰু যামো, কিন্তু এই মেলাত খোজকাঢ়ি যোৱাটো হোৱা নাই। আৰু যি দেখিছো আগতে গাড়ী দিছিলে ন, আগতে গাড়ী দিছিলে, দিয়াৰ কাৰণে তেতিয়া যাব পৰা গৈছিলে, গাড়ী চাড়ী দিছিলে, তলৰ পৰাও দিছিলে, বাছো দিছিলে, আৰু সৰু সৰু এই ভেনবিলাকো গৈ আছিলে, তেতিয়া যাব পৰা গৈছিলে। কিন্তু এতিয়া এই মোটামুটি 3-4 বছৰমান হ'ল নেকি, একেবাৰে পুৰা টোটেলি বন্ধই কৰি দিছে। চৰকাৰী গাড়ীবিলাকো বন্ধ কৰি দিছে, প্ৰাইভেট ভেনবিলাকো বন্ধ কৰি দিছে। সেইকাৰণে তাৰমানে কি যোৱাটো দিগদাৰী হৈ পৰিছে। খোজকাঢ়ি যাব নোৱাৰি মানে এতিয়া লগৰ লগত সেনেকৈ ঠেলা হেঁচা কৰি পেলাই খোজকাঢ়ি যাব পাৰি, কিন্তু এতিয়া ফেমিলি লৈ আৰু লগত টিকলা পলো আছে, তাক লৈ পেলাই এইটো খোজকাঢ়ি কেনেকৈ যাওঁ, সেইটো কাৰণে আৰু মানে পচিবল নহয় আৰু। তথাপিও আহিছিলোঁ কিবা চাইডেদি, কোনোবা চাইডেদি যাব পাৰিম বুলি। পাণ্ডুৰে যোনটো নতুন ৰাস্তা বনাইছে সেই নতুন ৰাস্তাটোদি যাম বুলি ভাবিছিলোঁ, যাব পাৰিম বুলি, কিন্তু সেইটোৰেও নহ'ল, সেইটোৰেও নো এণ্ট্ৰি কৰি থৈ দিছে। যি যাম তলতে চালো দিয়ক, তলতে দেখা পালো চবখিনি, তলতে ভিৰ। ইমান যাম যাব নহ'ল আৰু নহল। তথাপি মাৰ থানত ইয়াৰ পৰা সেৱা কৰিছো, আহিছোতো গেটলৈকে, শক্তি নহল আৰু। এতিয়া যাই পেলাই ভাত বনাবা নে? এতিয়া বনাবতো লাগিবই। ভাত বনোৱাৰ পৰা লৈ আহিলোঁ না, মই যাম বুলি মেলাত। এতিয়া ভাত চাতখিনি বনাব লাগিব আৰু যাই পেলাই। কাৰণ ব্ৰতত এনে বাহিৰততো খাব পাৰো, কিন্তু বাহিৰত আমি খোৱা নাই, কিয় কি ব্ৰত পালি আছো যিহেতু, নিৰামিষ, আৰু বাহিৰতো খোৱা নাই ক'তো, নিৰামিষ চলি আছে। খানাবিলাকো দেখা পাই আছে। পালিব লাগে অম্বুবাচী মেলাত, এই 4 দিন ব্ৰতটো পালা ভাল, যোনে যেনেকে পাৰে আৰু। এতিয়া পালিব যে লাগিব সেইটো ধৰা বন্ধা নহয়, কিন্তু পালিলে ভাল। বেমাৰ আজাৰো আছে আজিকালি মানুহৰ বহুত ধৰণৰ, যেনেকে পাৰে, যোনে যেনেকে পাৰে সেনেকে। আমাৰ নিৰামিষে চলি আছে, বাহিৰত একো নকৰো, যাই ঘৰতে যোনখিনি হয় সময় মিলি এইখিনি বনাওঁ। আকৌ এতিয়া ঘৰমুৱা উভতনি যাত্ৰা আমাৰ। আৰু আহি থাকোঁতে এয়া ৰাস্তাৰ চাৰিওফালে থকা তীৰ্থযাত্ৰীসমূহ তেওঁলোকে নিজৰ ঠাইসমূহত নিজে সকলোখিনি ব্যৱস্থা কৰি থকা গৈছে।
আৰু খুব সম্ভৱ সন্ধিয়া সময়ত এইখিনি ৰাস্তাও কিজানি বন্ধ কৰি দিব দেই বাইক চাইক বা গাড়ী চাড়ীৰ কাৰণে কাৰণ কিয় এইখিনি জেগাত তেতিয়া তীৰ্থযাত্ৰীসমূহে তেওঁলোকৰ মা কামাখ্যা ধামলৈ গতি কৰিব আৰু এয়া ভূতনাথ শ্মশান এই শ্মশানখনৰ ভিতৰতো তেওঁলোকে অলপমান জিৰণি ল'বলৈ চেষ্টা কৰিছে আৰু এনেদৰেই চলি গৈ আছে আৰু যে ঠায়ে ঠায়ে প্ৰশাসনীয় বিষয়াসমূহো আছে আৰু এনেকৈ আগবাঢ়ি পেলাই আমি এতিয়া লুইতৰ বুকুৰ ওপৰেৰে নতুন দলংখনেৰে আমি ঘৰমুৱা উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এতিয়া ঘৰলৈকে আমি উভতি গৈ আছোঁ যেতিয়া আমাৰ যোৱা নহ'লে আৰু শ্ৰীমতীয়েও যাম বুলি আশা কৰি আহিছিলে তেওঁৰো যোৱাটো নহ'ল সম্ভৱ নহ'ল সেইখিনিতো মই গম পাওঁৱেই যোৱাকালি ঘৰত গৈ পেলাই কৈছিলোঁ যে মই গৈ আহিছোঁ বুলি কালিয়ে যাম বুলি কৈছিলে কালি তো নানিলোঁ যে আজি যাম বুলি কৈ পেলাই লৈ আহিলোঁ কিন্তু এইটো নহ'ল মানে সেইখিনিতো গম পাওঁৱেই সকলোৱে গম পায় যে যাব নোৱাৰে তথাপিও তেওঁক অলপমান এনেই লৈ আহিলোঁ আৰু ৰাস্তাত যাতে তেওঁ অলপমান চাই পেলাই আহে আজি দেওবাৰ যেতিয়া ক'তো ওলাই যাব লগাও নাছিলে আৰু পলৰ পৰীক্ষা চলি আছে পৰীক্ষা আৰম্ভ হ'ব ইউনিট টেষ্ট তো তেওঁ তাৰ কাৰণে আমি বেলেগত যোৱা নাই আৰু এইখিনি অলপমান লৈ আহিলোঁ ফুৰাবৰ কাৰণে আৰু এই জেগাখিনি দি আহিলে নহয় এই ব্ৰিজখনৰ ওপৰৰে আহিলে কিবা এটা বেলেগ জেগা মানে বেলেগ এটা অনুভূতি হয় বেলেগ ক'ৰবাত যেন মানে গুৱাহাটী নহয় এইখন ক'ৰবাত বেলেগতহে আছোঁ এনেকুৱা যেন লাগে চাওকচোন নদীৰ ওপৰৰে কি ধুনীয়াকৈ নদীৰ কাষে ধুনীয়াকৈ আমি আগবাঢ়ি আছোঁ নিজৰ ঠাইলৈ আৰু গুৱাহাটী চিটিৰ ভিতৰত এনেকুৱা এখন ব্ৰিজ মানে মানিবলগীয়া গৰমত কি অৱস্থা বেয়া হৈ গৈছে নেকি বেছি ঠাণ্ডা আছে নেকি হা চামুচৰ কিয় লাগে বেছি ঠাণ্ডা আছে যদি একেবাৰে নাখাবা মোৰতো মই খাওঁ আহিকে কি বাচন বোলে ভাত বনোৱাত কি লাগিলে নেকি অলপমান ঠাণ্ডা হৈ লোৱা ফ্ৰিজৰ ভিতৰত আছে খাই লোৱা ঠাণ্ডা হৈ লোৱা আগতে ফুটাই মদটোও খাই লওঁ মদটোও লৈ ল'লোঁ এতিয়া বহি লওঁ ধুনীয়াকৈ বহি লৈ পেলাই খাওঁ আৰু খাই লওঁ ঠাণ্ডা হৈ লওঁ আগতে তাৰপিছত বাকী কাম তাৰপিছত হ'ব আৰু এয়া দুপৰীয়াৰ ভাত সাজ গম পাইছে আমি নিৰামিষ খাই আছোঁ তো এয়া কচু ভাজি এইপিনে আলু পিটিকা পিঁয়াজ ফ্ৰাইৰ লগত এইপিনে দাইল প্লেইন দাইল এইপিনে প্লেইন ৰাইচ ভাত মানে আৰু নেমু টেঙা লৈ পেলাই আমি খাবলৈ বহিছোঁ আৰু তিনিওজনে একেলগে আহি পালোঁ যেতিয়া গা পা ধুই মেলি খাবলৈ বহিছোঁ আৰু এই খাই বৈ উঠি পেলাই এতিয়া আহি পালে শাহুমাই লগত লৈ আহিলে নিজৰ ঘৰৰে বাৰীৰ কঁঠালটো লৈ আহি পেলাই ঘৰতে ফালি মেলি এতিয়া কুঁহবিলাক উলিয়াই পেলাই এই গৰমত আজিৰ দিনটোত যি গৰম পৰিছে এই গৰমত এতিয়া কঁঠালৰ সোৱাদ লোৱাহে কথা আৰু এতিয়াও ওলাই আছে আৰু গৰম দিনত গৰম ফলেই ওলাই বেছিভাগ তো আমেজ নল'লেনো কেনেকৈ হ'ব বতৰৰ ফল বতৰত আমতি আম কঁঠালত আচ্ছা চবৰে একোটা আছেতো মহত্ব নিজৰ প্লেটখন লৈ পেলাই চাইড হৈ আহিছোঁ কাৰণ কঁঠালটো অলপমান ভাল পাওঁ তো খাওঁ কিন্তু ইমানকেইটা পিচ নাখাওঁ এইকেইটা পিচ লৈছোঁহে কিয় কঁঠালতকৈ কঁঠালৰ গুটিটো খাই বেছি ভাল পাওঁ তো পিচকেইটাৰ পৰা গুটিকেইটা চাইড কৰি পেলাই এইপিনে কঁঠাল খাই উঠিছিলোঁহে মাত্ৰ এইপিনে এতিয়া আকৌ আম কটাত লাগিছে তো বোলে আমটিত বোলে মানে বিধে ফল মূল খাবই লাগে তো সেইকাৰণে কঁঠাল খাই উঠিলোঁ এতিয়া আম কটাত লাগি আছে আম খাম আৰু আম খাই উঠি পেলাই এতিয়া চাওক এই নাচপতি বোলে চৰি আনাৰস কাটি আছে তো আনাৰসটো খাওঁ খাই বৈ উঠি পেলাই আৰু কি হয় চাওঁ আৰু এই আনাৰসখিনি মোৰ নিজৰ ভাগৰ পিচখিনি ল'লোঁ লৈ পেলাই এতিয়া খোৱাত ব্যস্ত আজিৰ ভিডিঅ'টো চালে আপোনালোকে যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব জনাব কেনেকুৱা হৈছে আৰু নতুন যিসকল দৰ্শকে চাই আছে প্ৰথমবাৰৰ বাবে চেনেলটো তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব ছাবস্ক্ৰাইব কৰি দিব আৰু তো আকৌ এটা নতুন ভিডিঅ'ৰ লগত আপোনালোকৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে বাই বাই